সঁচাকৈ ভাগ্যই যে কি দেখুৱালে আজি বনালো সজিনা আৰু মাছ দি ঔষধি জাতীয় এবিধ আঞ্জা বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই গেটৰ সন্মুখৰ পৰা আৰু দেই মানে দৰ্জা গেটৰ সন্মুখৰ পৰা সেইকেইদিন মই ভিডিঅ' দিব পৰা নাই মোৰ দেহা মানে ঠিক নাই আৰু বহুতে লিখিছে যে বাইদেউ আপুনি ভিডিঅ' দিয়া নাই আপোনাৰ ভিডিঅ' পোৱা নাই বাৰু দিয়ক বন্ধু বান্ধৱীসকল মোৰ মানে অকণমান দেহাটো ঠিক নথকাৰ কাৰণে মই ভিডিঅ' দিয়া নাই প্ৰথমতে উঠি জ্বৰ তাৰ পৰা উঠি প্ৰেছাৰ মানে প্ৰেছাৰ বাঢ়ি গৈছে আৰু সেইকাৰণে মই ভিডিঅ' দিয়া নাই আৰু অকণমান মানে ৰেষ্টত আছোঁ আমাৰ এওঁ কৈছে অকণমান বোলে তললৈ মুখ নকৰিবা বেজি চেজি ল'লোঁ এইকেইদিন অকণমান বাৰু কালিৰ পৰা ভাল পাইছোঁ এইকেইদিন মানে বেমাৰকৈ থকা হৈছে জ্বৰ বেছিকৈ উঠি গ'ল আপোনালোকক মানে ভিডিঅ'কেইটা আগবঢ়াবলৈ নাপায় অকণমান বেয়াও লাগিছে দিয়কচোন আগতে ভিডিঅ' দি থাকোঁ মানে সদায় আপোনালোকৰো মনটো ভাল লাগে নহয় জানো মোৰো মনটো ভাল লাগে এটা কাৰণে মনটো বেয়া লাগি আছে ধুনুৰো গাটো বোলে ভাল নাই বুলি কৈছে ধুনুৰ মানে এনেকৈ চিৰিৰ পৰা নামি আহোঁতে পৰিলে নে কি বোলে এনেকুৱা মাচুলত দুখ পাইছে অকণমান তাকে ফোন কৰিছে মা মই পৰিলোঁ বুলি তাকো মনটো মোৰ বেয়া আজি উপায় নাই এতিয়া চাওক পূৰা 9টা বাজি গ'ল এয়া শুনিছেনে পূৰা 9টা বাজি গ'ল আজি শুই উঠাও অকণমান দেৰি এইকেইদিন বৰষুণকৈ থকা হৈছে মোৰ ফুল মানে সম্পূৰ্ণভাৱে বৰষুণে ছিঙি পেলালে জানেনে বন্ধুসকল এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল ছিঙি পেলালে এইয়া চাওকচোন দেখিছেনে বাৰু এইফালে গুলপীয়া ফুলপাও ছিঙি পেলালে নহয় দেখিছেনে ফুলি থকা ফুলখিনি যদি নষ্ট হৈ যায় নিজৰ মনটোৱে বেয়া লাগে নহয়নে আৰু এইফালেও নষ্ট কৰিলে এইফালে চাওকচোন এইখিনি এইয়া একেবাৰে লুটিয়াই পেলালে গেলাই পচাই আদায় কৰি পেলাইছে বৰষুণ বুলি ক'লে সঁচাকৈ মানে কিবা নিচিনা লাগিছেগৈ আৰু দেই বৰষুণ দিলেও বোলে ভাল লাগে নিদিলেও বেয়া লাগে সেই তেনেকুৱা নিচিনা হৈছেগৈ আৰু আজি ভাবিছোঁ বন্ধুসকল এটা কাম কৰিম বুলি কি কাম কৰিম জানে নাই বন্ধুসকল এইফালে চাওকচোন এইফালে চাওক এইয়া দেখিছেনে বাৰু এইয়া কি বাৰু এইখিনি দেখিছে নহয় এয়া চাওক ভালকৈ দেখুৱাইছোঁ অকণমান এইবিলাক হৈছে মোৰ ডালিমৰ পুলি আজি মই পচাম ইয়াৰ পৰা উঘালি বেলেগ বেলেগ ঠাইত লগাই থ'ম মানে ধুনীয়াকৈ ডাঙৰ হৈ যাব সেইকাৰণে আজি কামটো কৰিম বুলি ভাবিছোঁ কাৰণ ডাৱৰীয়া বতৰ ভাবিছোঁ আজি উঠাই বেলেগ জেগাত লগাম বুলি তাকে লাই শাক খাম বুলি ভাবিছিলোঁ দেখিছে নাই কেনেকুৱা ডাঙৰ হৈ আছে মই লগোৱা লাই শাক দেখিলেনে কি ধুনীয়া হৈ আছে নহয় বাৰু দিয়ক খাব লাগিব আজি কিন্তু এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াম মাছ আৰু সজিনা লতা আপোনালোকে উপভোগ কৰিব ভিডিঅ'টি বহুত ভাল লাগিব আৰু কিন্তু সজিনা লতা খাবই লাগে মানুহে কি কাৰণে খাব লাগে আপোনালোকে চাগে সকলোৱে জানে যিসকলে নাজানে বাৰু কৈ দিছোঁ বসন্ত ৰোগৰ কাৰণে সজিনা লতা খাব লাগে ফাগুনৰ বতৰত যদি আমি এনেকৈ যদি সজিনা লতা চব্জি বনাই খাওঁ বা মাছৰ লগত বনাই খাওঁ তেতিয়া কিন্তু খুবেই বেছি ভাল ঔষধ জাতীয় বস্তু আপোনালোকে সজিনা লতা খাবলৈ নাপাহৰিব আৰু সৰু ল'ৰা ছোৱালীক বিশেষকৈ খুৱাব ৰাতিপুৱাতে খৰধৰকৈ উঠি কাম বনকেইটা কৰোঁ বুলি ভাবিলোঁ চাওকচোন একেবাৰে ভগা পিং এটা হাতত সোমাই গ'ল খৰধৰকৈ মই মানে এই ৱাছকোটটো পিন্ধিছিলোঁ তেনেকৈ মানে তেজ ৰাতিপুৱাই ওলালে মানে অঘটন আৰু এইফালে চাওকচোন মেকুৰীৰ লগত উমলিছে সৰু ল'ৰা নি তুমি সঁচাকৈ এটা বৰ খং উঠিছে নুশুনে বেলেগ চুস্তি দেখিছানে সাংঘাতিক বস্তু দেখিছেনে ইমানৰ মানে যিমান খেদিলেও সিহঁতি বাহিৰলৈ নাযায় এতিয়া ইয়াতে বহি থাকিব দুইটা বিনয়নো ক'ত নিলে নিলে আৰু পোৱালীবিলাক এটা পোৱালী নাই ঘৰত এতিয়া লগাম পিকুৰ গাত দৰৱ মানে পিকুৰ মানে এনেকুৱা ডোখৰত কিবা ঘাঁহ নিচিনা হৈ গৈছে সেই ঘাঁহত মই কি লগাওঁ তাকে অকণমান দেখুৱাই দিওঁচোন কাৰণ ফাফৰেও খাইছে নেকি নাজানো কি হৈছে কি বেমাৰ হৈছে কওক হা কি হৈছে কি বেমাৰ হৈছে কৈ দিয়ে আকৌ পিকুৰ ক'ত বেমাৰ হৈছে চাওক এইয়া দেখিছে নহয় কিন্তু বহুত বেছি ভদ্ৰ কুকুৰটো মই কৈছোঁ নহয় নামটো ইয়াৰ পিকু আৰু বাবলি আছে বাবলি ক'ত গ'ল জানো নাজানো কুকুৰহাল মানে ওচৰ চুবুৰীয়াও বহুত বেছি মৰম কৰে বন্ধুসকল আৰু আপোনালোকেতো চিনি পায় গাঁওখনৰ মানুহে মানে বহুত বেছি মৰম কৰে ইহঁতক বহুত ভদ্ৰ কুকুৰহাল তাকে অকণমান কিবা এটা হ'লে মোৰে বেয়া লাগে আৰু এতিয়া দৰৱ লগাম তাক বাবলি পিকু বহ চাওঁ
এতিয়া মই আনিছো হালধি এনেকৈ হালধি তাৰ গাত লগাই দিম কুকুৰৰ এনেকৈ মানে যদি ফাপৰে খায় বা এনেকুৱা ধৰণৰ ঘা লাগে হালধি দিলে বহুত সোনকালে শুকায় শুই দে একদম মানে থাক বজাৰ মাকত ধৰি লৈ আয়ো হৈছে এইয়া আয়ো হৈছে থাক এখন বেয়া চামুচ এনেকৈ লগাই দিব লাগিব ট্ৰিটমেণ্ট চলি আছে হয় নাই পিকু হয় নাই চেক এটা দে চিক অকণমান এনেকৈ বহি থাক দেই এতিয়া বনাই আছো পাকঘৰত ৰুটি এয়া চাওক এয়া ৰুটি বনাই হৈ গ'ল আৰু ইফালে কেৰাহী পাতি দিলোঁ আৰু ধুনীয়াকৈ ৰুটিকেইটা কৰি লওঁ কৰি এওঁক খুৱাই পঠাব লাগিব আৰু এওঁ অকণমান দূৰলৈ যাব মানে নাজিৰা বাৰু দিয়ক এইখিনি কৰি লওঁচোন মই কি লাগে ৰুটি খাবি ৰুটি কৰিবলৈ দিয়া ৰুটি কৰিবলৈ দিয়া নাই একদম মেও লগাই আছে ৰং দিছে একদম এতিয়া খাই বৈ ৰেডি হলো আৰু এওঁ এতিয়া যাবলৈ ওলাইছে এতিয়া কটাৰী এখন লৈছো বলক এইজনী আৰু কিন্তু এই যে বিলাহী কেইজোপা বান্ধিব লাগিব নাবান্ধিলে লুটি খাই পৰি থাকিব আগতীয়াকৈ এইখিনি বান্ধি লওঁচোন বাহিৰৰ ভিতৰ কাম কৰা হৈ গ'ল আৰু এতিয়া লগাম এই ডালিমৰ পুলি অকণমান আপোনালোকক দেখুৱাই দিওঁ আৰু অলপ লৈছো খাৰখিনি এইটো কাৰণতে দিছো কোমলীয়া পাতবোৰ যাতে পোকে নধৰে সেইকাৰণে খাৰখিনি এনেকৈ অকণমান দি লৈছো এতিয়া পুলিকেইটা বহুত ধুনীয়াকৈ মৰমত উঘালিব লাগিব নহ'লে মৰি যাব নহয়নে এয়া চাওকচোন বহুত বেছি আছে কিন্তু মই 3টামানহে এতিয়া ৰুম বেছিকৈ নোৰোঁ আৰু বোলে পিছত আমাৰ এওঁ আকৌ ৰুব বোলে তেওঁ ৰুবলৈ ইচ্ছা আছে বাৰু যেনেকৈ ৰুব মই 3টা ডাঙৰ কৰিব পাৰিলেই হ'ল আৰু এয়া বন্ধুসকল হঠাৎ বেংকৰ পৰা ফোন আহিলে খেলি মেলি এটা লাগিছে অকণমান তাকে আপোনালোকক মই আহিহে জনাম আৰু আহিয়ে ভাত পানী বনামহি ঘপকৈ যাব লগা হ'ল এয়া চব মই ওলাই মেলি মানে ৰেডি লগালগ ওলাইছো আৰু এতিয়া যাওঁ আহিয়ে দেখা পালোঁ ৰেলী এয়া চাওকচোন কিমান ছাত্ৰ ছাত্ৰী মানে অসংখ্য এখন মহাবিদ্যালয়ত পতা হৈছে এয়া ৰেলী আৰু এনেকৈ মানে অকণমানহে মই আপোনালোকক দেখুৱাব পাৰিছোঁ কাৰণ মই ৰিক্সাত গৈ আছোঁ এইফালে হৈছে জেৰুৱা টানি লৈ গৈছে আৰু এইফালে হৈছে ভকতৰ ওপৰত আহিছে সম্পূৰ্ণ চুৰিয়া পিন্ধি আৰু এইটো চাইডে বেনাৰ ভালকৈ দেখাই নাই আৰু এইফালে ঠেলাত লৈ আহিছে দেই বৰ ধুনীয়াকৈ সজাই আনিছে কিন্তু ঠেলাখনত কলগছৰ সৈতে বাৰু আৰু বা কি দেখা পাওঁ চাই থাককচোন বৰ ধুনীয়া বস্তু এটা দেখিলোঁ বুঢ়ী আই সাধু বৰ ধুনীয়াকৈ মানে বেনাৰখন বনাইছে দেই পাতিৰে দি আৰু সঁচাকৈ বহুতো ছাত্ৰ ছাত্ৰী দেখা গ'ল এনেকৈ বহুত ভাল লাগিল আৰু এনেকৈ যদি পুৰণিকলীয়া পদক্ষেপবিলাক হাতত লয় বা আধুনিক যিবিলাক হেৰাই যোৱা বস্তুবিলাক এতিয়া প্ৰজন্মৰ ল'ৰা ছোৱালীক এনেকৈ দেখুৱায় তেতিয়াহ'লে কিন্তু বহুত বেছি মানে ভাল পদক্ষেপ বুলি ক'ব লাগিব আৰু আজিকালি ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ সাধু হওক বা বহুতো ধৰণৰ খেল ধেমালি এনেকুৱাবিলাক পাহৰিয়ে গৈছে নহয়নে
এয়া বেনাৰখনত লিখা আছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সংস্কৃতিৰ শুভযাত্ৰা। সঁচাকৈ বহুত ধুনীয়া পদক্ষেপ আৰু চাই ভাল লাগিল। আপোনালোকেও অকণমান উপভোগ কৰকচোন। বহুত সময় হ'ল অহা আৰু বেংকত সকলোখিনি কাম বন কৰিলোঁ মেলিলোঁ আৰু দেৰি মানে সাংঘাতিক দেৰি আৰু কি ক'ব। আৰু এতিয়া যাম ঘৰলৈ, ভাত পানী যাব আছে আৰু বৰ বেছি ইয়াত আপোনালোকক দেখুৱাই নাথাকোঁ। বলক এতিয়া ঘৰত একেবাৰে লগ পাই আছোঁ। পালোহি বন্ধুসকল ঘৰ, কিন্তু বহুত বেছি মাথা কামুৰিছে, এনেও দেহা ভাল নাই। সঁচাকৈ ভাগ্যই যে কি দেখুৱালে নহয়নে। ৰাস্তাত গৈ থাকোঁতে ইমান ধুনীয়া এটা ৰেলী দেখা পালো আৰু তাতে অকণমান ভিডিঅ' ললো আৰু আপোনালোককো দেখুৱালো। ৰেলী চাই আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? মোৰ কিন্তু বহুত বেছি ভাল লাগিল। এইটো কাৰণতে যাব লগা হ'ল বন্ধুসকল। কথাষাৰ বাৰু কৈ দিছো, আপোনালোকৰো মনটো শুনো শুনো লাগি আছে নহয়নে। কথাটো এনেকুৱা ধৰণৰ হ'ল, বেংকৰ মেনেজাৰে মাতিলে এইটো কাৰণতে যে মোৰ ইউটিউবৰ পেমেণ্ট সোমাইছিলে বুলি কৈছিলো যে আপোনালোকৰ আগত। সেই পেমেণ্টটোৰ মানে মোৰ একাউণ্টৰ নাম্বাৰ এটা ভুল আহিলে, সেই গতিকেলৈ যাব লগা হ'ল। আকৌ এপ্লিকেশ্যন কৰালো, কৰাই মেলি দি থৈ আহিলো। তেতিয়া ছাৰে ক'লে হ'ব একো নাই, কি বুলি কয় ঘপকৈ মানে এইবিলাক আৰু নেটত খেলি মেলি লাগি যায়। বাৰু দিয়ক, ভাগ্যও বেয়া আছিল বুলিয়ে ক'ব লাগিব। যে কি নহওক এতিয়া বাৰু ভালে ভালে হৈ গ'ল। এতিয়া পইচা কি সোমাই কি নোসোমাই নাজানো আৰু অহা ভিডিঅ'ত আপোনালোকক জনাম। আৰু এতিয়া কিন্তু ভাত পানী বনোৱা নাই, বহুত বেছি ভোক লাগিছে মোৰ ভাগৰ। সঁচাকৈ বন্ধুসকল, জীৱন যুদ্ধ নহয়নে, কিন্তু আমি হাৰ মানিব নালাগে। আহি থাকিব বেমাৰ, গৈ থাকিব। এইবিলাক আৰু সুখ দুখ বিপদ সকলোৰ মাজতে আছে। আপোনালোকে কি ভাবে নাজানো, মই কিন্তু হাৰ নামানো। মই জীৱন যুদ্ধত মানে যিমান দুখ হ'লে বন্ধুসকল মই কিন্তু হাৰ নামানো। আপোনালোকক আজি কৈ থলো, কিন্তু বহুত বেছি ভোক লাগিছে। এয়া চাওক, ক্ৰীম মান লৈছো আৰু পানী এগিলাচ লৈছো। 3টা বাজি গ'ল, ভাত খাবলৈ পোৱা নাই। তেওঁক ফোন কৰিছিলো, তেওঁ বোলে এতিয়া নাজিৰাতে আছে। নাজিৰাত থকাৰ কাৰণে অকণমান দেৰি হ'ব বুলি ক'লে। বাৰু দিয়ক, মোৰ ল'ৰা ছোৱালীবিলাক দি লওঁ। মেকুৰী আমাৰ ঘৰত মেকুৰী দেখিছে নহয় আপোনালোকে। মেকুৰী মানে আৰু সিহঁতৰো ভোক লাগিছে, নকব আৰু এটা কথা, কিন্তু মোৰ যিকোনো কথাই পেটত নাথাকে। মই মানুহক বা যিকোনো লোকক কৈহে মই ভাল পাওঁ। সেই গতিকে আপোনালোকক কৈ দিলো যে এনেকৈ নাম্বাৰটো খেলি মেলি হৈ অহাৰ কাৰণে মোৰ পেমেণ্টটো ৰখি গৈছিলে, সোমোৱা নাছিলে। আজি কিবা দিন হৈ গ'ল, দেখিছে আপোনালোকে। বহুত দিনৰ আগতে মই ভিডিঅ' দিছিলো আপোনালোকলৈ। বাৰু দিয়ক, একো নাই। ইয়াত ৰুটি থাকিলে চাগে, তেওঁ নাখালে নেকি জানো, দেখিছেনে বাৰু। এয়া ৰুটি ৰাতিপুৱা বনোৱা থাকিলে, তেওঁ মানে আধাটো খাই ইয়াতে ৰাখি থৈ গ'লগৈ। এনেকুৱা মানুহ দেখিছেনে বাৰু। এতিয়া লগালগ ধুই পখালি আৰু চাউলকেইটা এনেকৈ কুকাৰত পাতি দিলোঁ। আৰু এইফালে হৈছে চজিনা, আৰু এইখিনি কণী কালি আনি থৈছিল, খোলাই নাই আৰু আমাৰ প্ৰভুজনাক দিয়াই নাই, আৰু দিব লাগিব বাৰু অকণমান পিছত। এয়া হৈছে জহা চাউল। এতিয়া চজিনা আৰু আলু কটা হৈ গৈছে, এয়া চাওক। আৰু এনেকৈ মানে কাটি ল'ব লাগে আৰু ধুনীয়াকৈ। আৰু এইফালে মছলা বুলিবলৈ এয়াই বিলাহী, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মাছখিনি মই এনেকৈ হালধি নিমখ সানি টান টানকৈ ফ্ৰাই কৰি ল'ম।
মাছৰ নামটো কৈ দিওঁ আকৌ। এই মাছখিনি বন্ধুসকল কালিয়ে অনা আছিল, ওৰাং মাছ হয়। আৰু এনেকৈ মছলাখিনি মই মিক্সিকত পিচি ল'ম, তেতিয়া কিন্তু বহুত ধুনীয়া এটা গ্ৰেভি হ'ব। এতিয়া সকলোখিনি মছলা পিছা হৈ গৈছে, এয়া চাওকচোন। এনেকৈ মই মানে এটা পেষ্ট বনাই ল'লোঁ। আৰু এইখিনি হৈছে মাছ ফ্ৰাই। সকলোখিনি মছলা বুলিবলৈ আপোনালোকে জানে, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, হালধি এনেধৰণে দিব লাগে। আৰু আপোনালোকক অকণমান এনেকৈ মই দেখুৱাইছোঁ, আপোনালোকে ভালকৈ ভিডিঅ'টো উপভোগ কৰি থাকক। আৰু এটা ভাল বস্তু আপোনালোকক দেখুৱাওঁ, এয়া চাওক, তেতেলী। আপোনালোকে এনেকৈ তেতেলী তিয়াই ৰাখি পানী খাই নাই বাৰু? কি কাৰণে খাই চাগে বহুতে জানে আৰু বহুতে নাজানে। এনেকৈ যদি তেতেলী টেঙাৰ ৰস তিয়াই খাব পাৰি বা তেতেলী এনেকৈ তিয়াই খাব পাৰি, তেতিয়াহ'লে কিন্তু প্ৰেছাৰৰ কাৰণে বহুত বেছি ভাল। বৰ বেছি খাবও নালাগে বাৰু, তেতেলী খালে তেজপনীয়া হয় বুলি কয়। যিসকলৰ বহুত বেছি প্ৰেছাৰ বাঢ়ি যায় সেইসকলে মানে এনেকৈ যদি তেতেলী খায় নহয়, কিন্তু বহুত বেছি ভাল। আৰু মই এইবিলাক বস্তু খায়ে মানে এতিয়া মানুহজনী অকণ ঠিক হৈ থাকোঁ বুলি ক'ব লাগিব। এতিয়া কিন্তু মোৰ চব্জি সিজা হৈ গৈছে চাগে। এয়া চাওকচোন কেনেকুৱা লাগিছে বাৰু কালাৰটো, অকণমান ভালেই লাগিছে নহয়নে? চজিনা আৰু মাছ, ওৰাং মাছৰ চব্জি। কিন্তু ওৰাং মাছ খাবলৈ বহুত বেছি টেষ্টি বন্ধুসকল। এতিয়া এনেকুৱা দেখিলে আৰু ভৰি হাতকেইটা ধুই চিধা চব্জিকণ বনাই ল'লোঁ। এতিয়া মই কাঁহী এখনত আপোনালোকক বাঢ়ি দেখুৱাম। আৰু এয়া চাওক, মাছ সম্পূৰ্ণ সিজি গ'ল। এনেকৈ যদি মাছ বনাই খাব পৰা যায় নহয়, বহুত বেছি টেষ্টি লাগে। এবাৰ আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন। মই কিন্তু আজি আপোনালোকক এনেকৈ অকণমান দেখুৱালোঁ। বৰ বেছিকৈ দেখুৱাবলৈ মানে ভিডিঅ' দীঘলীয়া হ'ব, গতিকেলৈ আপোনালোকক অকণমান দেখুৱালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়া কিন্তু মই ভাতখিনি খাই লওঁগৈ। আজি কিন্তু ভিডিঅ' ইয়াতে সামৰিম। আৰু আপোনালোকে আহি থকা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। বাৰু দিয়ক, সকলোৱে কৈ আছিল যেতিয়া নহয় ভিডিঅ' দিবৰ কাৰণে, আজি দিলোঁ। আৰু আজিৰ পৰা ভিডিঅ' পাব। দেহাটো অকণমান বাৰু ভালেই লাগিছে, এতিয়া পাছবেলালৈকে অকণমান ঠিকেই হৈছোঁ মানুহজনী। বাৰু দিয়ক, আশীৰ্বাদ কৰিব আপোনালোকে। তেতিয়াহ'লে ভিডিঅ'টি ইয়াতে সামৰি থৈছোঁ। ধন্যবাদ।